আজি ঠিক 6 বজাৰ পৰা এটা অনুষ্ঠান আছিলে জুবিন ক্ষেত্ৰত। মৰিগাঁৱৰ পৰা আহিছিলে তেওঁলোকে আজি 2 সপ্তাহ আগতে কণ্টেক্ট কৰিছিলে, কৈছে বা তাতে অনুষ্ঠান এটা কৰিব পাৰিমনে, যিহেতু আগে পিছে এনেকুৱা বহুত ডাঙৰ অনুষ্ঠান হৈ গৈছে, শ্ৰদ্ধাঞ্জলি দাদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মই তেতিয়া ক'লোঁ নিশ্চয় পাৰিব। তেওঁলোক 3 গৰাকী আছে শিল্পী, তেওঁলোকে নিজে যন্ত্ৰ পাতি সকলোখিনি লৈ আনিছে, তেওঁলোকে জেনেৰেটাৰো লৈ আহিছে। তাৰপিছত আহি মেলি তেওঁলোকে মিউজিচিয়ানৰ বস্তুবোৰ নমাইছে। তেতিয়া নেকি কৈছে ইয়াত যিটো মানে তদাৰক কমিটি নে পৰিচালনা কমিটি বনাই লৈছে তেওঁলোকে কৈছে ইয়াত কোনো ধৰণৰ প্ৰগ্ৰাম পাতিব নোৱাৰে। মই ক'লোঁ কিয় নোৱাৰে? তেতিয়া কৈছে কি কাৰ পৰামৰ্শ লৈকে এনেকুৱা কৰিছে। মই তেতিয়া ক'লোঁ আগে পিছে যিহেতু আমি এনেকুৱা অনুষ্ঠানবোৰ পাৰ্টি কৰি গৈছোঁ, চলাই গৈছোঁ, পৰিচালনা কৰি গৈছোঁ, কিয় আৰু নোৱাৰিব? তেতিয়া ক'লে তুমি কোন হয়? তাৰপিছত বাধা প্ৰয়োগ কৰিছিলে। মোক মানে বেয়া অশ্লীল শব্দ ব্যৱহাৰ কৰিছে তেওঁলোকে। এজন মাষ্টৰ হয় ৰঞ্জিত দাস বুলি হয়, আৰু এজন নাৰায়ণ দাস, আৰু এজন তিলক দাস। তেওঁলোকে এনেকুৱাকৈ মোক ব্যৱহাৰ কৰিছে। এজনী ছোৱালী মানুহক এনেকুৱা ব্যৱহাৰ কৰিবা, আজি নাৰী দিৱসত নাৰীক এনেকৈ অপমান কৰা অধিকাৰ ক'ত পালে? তেওঁলোকে ক'ত পালে? আজি জুবিন ক্ষেত্ৰত সকলোৰে অধিকাৰ আছে। ইয়াত তেওঁলোকে গীত পৰিচালনা কৰিব আহিছে, এটা সংগীত অনুষ্ঠান কৰিবলৈ আহিছে, জুবিনদাৰ আশীৰ্বাদ ল'বলৈ আহিছে। তেওঁলোকক কিয় মানা বাধা দিছে? আগে পিছে সেই অনুষ্ঠানত আমি বহুত কেইখন ভাওনা কৰিছে ইয়াতে। তেখেতসকলে স্থায়ী বাসিন্দাৰ হয়, ক'লো নহয়, ৰঞ্জিত দাস, নাৰায়ণ দাস আৰু তিলক দাস। তেওঁলোকে নিজকে কমিটি বুলি কৈছে। মই কৈছোঁ কোনে অথৰাইজ দিছে তেওঁলোকক? ঠিক আছে, তেওঁলোকক যদি অথৰাইজ দিছে কমিটি, CDCয়ে দিছে নে বোলে গৰিমা বৌয়ে দিছে, নে বোলে চৰকাৰে দিছে, তেতিয়াহ'লে তেওঁলোকে আমাক প্ৰুফ দেখুৱাওক। ইয়াত আমি নিস্বাৰ্থভাৱে আমি জুবিন দাক যেতিয়াৰ পৰা ইয়াত ৰখাৰ কথা লৈছিলে চৰকাৰে, প্ৰচেষ্টা লৈছিলে, তেতিয়াৰ পৰা আমি ইয়াত মাটি কটাৰ পৰা আমিও জড়িত হৈ আছোঁ। সেই দিন ধৰি আজি 3, 4, 5, 6 মাহত আমি ভৰি দিলোঁ। আমিও নিস্থায়ীভাৱে কাম কৰি গৈছোঁ। আমি কোনো ইয়াত টকাৰ কাৰণে কাম কৰিব অহা নাই। গতিকে এনেকুৱা বেয়া ব্যৱহাৰ কৰাটো ক'লে যে কমিটি, ভুৱা কমিটি নে কি, তদাৰক কমিটি, ভুৱা কমিটি, এইবিলাক আমি নাজানো। তেওঁলোকে ইয়াত পইচাৰ চিণ্ডিকেট কৰি আছে। মানে যিখন ইয়াত শৰাই থাকে, শৰাই মানে নাম পৰিচালনা যিখন হয়, সেইখন আগতে আমি নাম পৰিচালনা শেষ হোৱাৰ পিছত সেইখিনি পইচা আমি সংগ্ৰহ কৰোঁ কেনেকৈ, প্ৰশাসন এজনক লৈ ভিডিঅ' কৰি আমি CDCক জমা দিওঁ, CDCৰ মানুহ আহিলে। কিন্তু তেওঁলোকে আজিকালি অপেন সেই শৰাই পইচা উঠাই লৈ নিজৰ পকেটত ভৰাই চিণ্ডিকেট চলিছে বুলি ক'ব পাৰি। দিনৰ সদায়ো তেওঁলোকে CDCৰ কেৱল সেই মাজৰ যিখনত গামোচা দি সেৱা কৰে সেইখনতহে পায়। আগতে য'ত নাও আছিলে সেয়াৰ পইচাখিনিও তেওঁলোকে ব্যৱহাৰ কৰে, আৰু য'ত মানে নাম ধৰে শৰাই এখনৰ পইচা। আজি ৰবিবাৰ, আজি যদিও মোক গুৱাহাটীত গৈছিলোঁ, মোৰ প্ৰগ্ৰাম এটা আছিলে, তেতিয়া মোক জনাইছে দিনত এগৰাকী মহিলাকো বেয়া ব্যৱহাৰ কৰিছে, মামু বৰদলৈক। তেওঁকো কৈছে বোলে তুমি আজি ইমান দিনৰ মূৰত কিয় আহিছে? মানুহে সময় অনুযায়ী আহিব, কোনোবাই আজি সময় পাইছে আহিব, কিন্তু তেওঁক এনেকুৱা বাধা দিছে, মানে তাতে প্ৰৱেশ কৰিব বাধা দিছে। মানে তেওঁলোকে নিজকে মানে পৰিচালনা কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বুলি কয়। প্ৰেচিডেণ্ট ৰঞ্জিত মাষ্টৰে কয়, আৰু কোনোবাই ছেক্ৰেটাৰী বুলি কয়। আমি কাক কি বুলি হেৰিম? যাতে ইয়াত কোনো ধৰণে ৰাজনীতিক কোনেও নকৰে। দাদাক সদায়ো যিহেতু সকলোৱে ইয়াত নিস্বাৰ্থভাৱে আহে, সকলোৱে মনে প্ৰাণে ভাল পায়, আৰু গীত পৰিচালনাই বুলি নহয়, কোনোবাই এটা সেৱা জনাই যাম বুলি আহে, যাতে এনেকুৱা দুৰ্ব্যৱহাৰ কোনেও নকৰে। আৰু নাৰী দিৱসত আজি এনেকুৱা ব্যৱহাৰ কৰিছে, খুব তেওঁলোকক ধিক্কাৰ দিছোঁ। নাৰী এজনীক সন্মান দিব নাজানা এনেকুৱা কাপুৰুষক মই ধিক্কাৰ জনাইছোঁ। তেখেতসকলে বেয়া বিহেভ কৰিছে, মোক ছোৱালী হিচাপে মোকতো বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে। মই সেইটো ভাষা মই ইয়াত উত্থাপন কৰিব নোৱাৰোঁ। একচুৱেলি মই নিজকে লাজ পাইছোঁ। কেইবাজনো মানে কি ইয়াতে শিল্পীও আছিলে, আৰু শিল্পীৰ সংগীসকলো আছিলে, আৰু লগতে ইয়াতে জুবিনদাৰ অনুৰাগীসকলো আছিলে। মই নিজকে বহুত লাজ পাইছোঁ। মানে এনেকুৱা নিজকে মানে স্থায়ী বাসিন্দা বুলি কয় যে, মই কেতিয়াও জেগাখিনি মোক বদনাম কৰিব নিবিচাৰোঁ। ময়ো ভাবোঁ আমাৰ ইয়াত জুবিনদাক সদায়ো ভাল সত্তা দি ভাল কাম কৰি দেখুৱাই যাম বুলি ভাবোঁ। কিন্তু তেওঁলোকৰ নিচিনা নিজকে পৰিচালনা কমিটি পোৱা মানুহ মোক বেয়া ব্যৱহাৰ কৰিছে। আজি তেওঁলোক 3জনে, মই ছোৱালী মানুহ এজনী, কোনো নাছিলে। আজি নাৰী দিৱস, নাৰীক সন্মান দিব নাজানা সেইসকলে মোক আজি বেয়া ব্যৱহাৰ কৰিছে।
জুবিন ক্ষেত্ৰত কিছু লোকে প্ৰগ্ৰাম কৰিবলৈ তেখেতসকলে বাধা প্ৰয়োগ কৰে নহয় জানো? প্ৰায়ে মানে তেওঁলোকে কৈছে আমাক সুধিম বুলি ইমান দিনেতো আমি অনুষ্ঠানবোৰ পৰিচালনা কৰি আহিছোঁ ইয়াত কেইবাখনো ভাওনা হৈ গৈছে লখিমপুৰ যোৰহাট শিৱসাগৰ এইফালে আপোনাৰ তেজপুৰৰ হৈ গৈছে কেইবাখনো আমি এইবোৰো খুব সুন্দৰভাৱে পৰিচালনা কৰি গৈছোঁ কিন্তু আজি তেওঁলোকে আমাৰ মানা বাধা কিয় দিবলৈ হ'ল নিশ্চয় ইয়াত পইচাৰ চিণ্ডিকেট চলি আছে সেইটো কাৰণেহে তেওঁলোকে আমাক ইয়ালৈ অহা মানা কৰিছে পইচা কিমান কি নহয় একোতো হিচাপ নাই বাইদেউ পইচা দিনেতো আজি ৰবিবাৰ কমেও সেইখন শৰাইত 15-20 হাজাৰ টকা উঠিছে তেতিয়াহ'লে সেইবিলাক তেওঁলোকে কিয় খৰচ কৰি আছে ডেইলি পইচা উঠে বাইদেউ ডেইলি পইচা উঠে ডেইলি পইচা উঠে সেই শৰাইৰ পইচাখিনি কিন্তু আজিলৈকে আগৰ CDC-জনক আমি জনাইছিলোঁ তথাপিও আপোনালোকৰ চেনেলৰ যোগেৰে আজি সোণাপুৰত নতুন CDC অহা বুলি আমি অৱগত হৈছোঁ যিহেতু এই আপোনালোকৰ চেনেলৰ যোগেদি CDC-ক এইবোৰত তদন্ত কৰিব জনাইছোঁ আৰু লগতে গুৰিমা বৌকো এইবোৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ ইয়াত চবে আহি এইবিলাক হেৰি কৰিব দিয়া হ'ব দিয়া এইটো নহয় নহয় চব কথা যে আপোনালোকে ঠক বাদ দিয়ক হ'ব দিয়ক আপোনালোকে খালি দাদা আগতে বহুত আমি প্ৰগ্ৰাম কৰিছোঁ